বটদ্ৰৱাৰ ধনিয়া ভেটিত দুই কিশোৰীৰ মৃত্যু হোৱা স্থান পৰিদৰ্শন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতিতলে ঘটনাস্থলী পৰিদৰ্শন কৰে। পঞ্চায়তৰ কামৰ আধাৰশিলা বাগৰি মৃত্যু হৈছিল দুই কিশোৰীৰ লগতে এগৰাকী কিশোৰী গুৰুতৰভাৱে আহত হৈছিল। ভুক্তভোগী পৰিয়াল দুটাক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী আৰু সেই পথৰ কামৰ লগত জড়িত পঞ্চায়ত সচিব জিআৰএছ অভিযন্তাক শাস্তিৰ দাবী উত্থাপন কৰিছে। অতি পৰিতাপৰ বিষয় আপোনালোকে আজি আমাক দেখা পাইছে যে ইতিমধ্যে আমি দুটি শিশুৰ জানাজা আমি একেলগে সম্পন্ন কৰিছো। বিশেষকৈ ডিং সমষ্টিৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত চৌৰাপাৰাত এটা কামৰ আধাৰশিলা কৰিছিলে, যিটো ৱাল একদম নিম্ন খাপৰ কাম কৰিছিলে। ৱালটোত ওচৰতে কেইবাজনী বাচ্চাই তাত খেলা ধূলা কৰি আছিলে। সেই সময়ত এই ৱালটো ভাঙি এজনী ছোৱালী আপোনাৰ 11 বছৰীয়া, এজনী 9 বছৰীয়া থিতাতে মৃত্যু হয় আৰু এজনী বাচ্চা 10 বছৰ বয়স হয়। তাই ইতিমধ্যে চিকিৎসাধীন হৈ আছে। হাত ভৰি ভাঙিছে, মই দেখা পালো। আপোনাৰ পিঠিতো কিবা ইনজুৰি হৈছে। গতিকে মই বিশেষকৈ আজি ক'ব লগা একো নাই, যিহেতু ইতিমধ্যে জানাজা পঢ়িছো। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ক মই অনুৰোধ কৰিম যে কি কাৰণত আমাৰ যিখিনি চৰকাৰী কাম, ৰাস্তা ঘাটৰ কাম আহে তেওঁলোকে হেমাহি কৰে, এইখিনি গুৰুত্ব সহকাৰে